নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে, ভালে আছে। নিজৰ সুকীয়া ষ্টাইলেৰে চিনেমা বনাই বিশ্বৰ দৰবাৰত নিজৰ নাম প্ৰতিষ্ঠা কৰা এগৰাকী অসমৰ জীয়ৰী, যাৰ নাম হৈছে ৰীমা দাস। ৰীমা দাসৰ এখন ছবি মুক্তি হ'বলৈ গৈ আছে অহা 22 ছেপ্টেম্বৰত, যিখন ছবিৰ নাম হৈছে তৰা ছাছপেন্স। আৰু এই তৰা ছাছপেন্স ছবিখন আপোনালোকে অসমৰ সমগ্ৰ ছবিগৃহতে চাবলৈ পাব অহা 22 ছেপ্টেম্বৰত। এই ছবিখনৰ লগত জড়িত কিছু সৰু সৰু কথা আপোনালোকক জনাম, আৰু ইতিমধ্যে এই ছবিখনৰ ট্ৰেইলাৰটো চাই মোৰ কেনেকুৱা লাগিলে সেই বিষয়ে আপোনালোকক জনাম, গতিকে আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। এই তৰা ছাছপেন্স ছবিখন ইতিমধ্যে টৰেণ্টো ফিল্ম ফেষ্টিভেল, বুছান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, কলকাতা ফিল্ম ফেষ্টিভেল আৰু বহুতো ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন কৰা হৈছে আৰু সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ছবিখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 2 ঘণ্টা 30 মিনিট, আৰু এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিত দাস, তৰালী কলিতা দাস, আৰু এই ছবিখনক ইতিমধ্যে IMDb-ত 6.9 ৰেটিং দিয়া হৈছে। মানে বহুত ভাল মানুহ হয়, কিন্তু বহুত ভাল হাজবেণ্ড নহয়। এই তৰা ছাছপেন্স ছবিখন লকডাউনৰ সময়ছোৱাক কেন্দ্ৰ কৰি বনোৱা হৈছে। সেই সময়ত এটা পৰিয়াল চলিবলৈ কি কি অসুবিধাৰ সন্মুখীন হৈছিলে, বা ব্যৱসায়িক জীৱনত কি কি অসুবিধা হৈছিলে, এটা পাৰ্চনেল লাইফত গিৰিয়েক ঘৈণীয়েকৰ মাজত কি কি অসুবিধা হয়, বেপাৰ বাণিজ্য চলাবৰ কাৰণে কি কি অসুবিধা হয়, সেই গোটেই বস্তুবিলাককে দেখুৱাবলৈ চেষ্টা কৰা হৈছে এই ছবিখনত। আপোনালোকে যদি অকল মাছ এণ্টাৰটেইনমেণ্ট মুভি নাইবা কমাৰ্চিয়েল চিনেমাহে চাই ভাল পায়, তেতিয়াহ'লে এই ছবিখন আপোনালোকে চাই ভাল নাপাবও পাৰে, কাৰণ ৰীমা দাসে কোনো ধৰণৰ কমাৰ্চিয়েল বা মাছ এণ্টাৰটেইনমেণ্ট মুভি নবনায়। ইয়াৰ আগৰ যিমানবিলাক চিনেমা আছে, সেই চিনেমাবিলাকো যদি আপোনালোকে চাই, গোটেইবিলাক ছবি বাস্তৱধৰ্মী বা ৰিয়েলিষ্টিক ছবিয়ে হয়, আৰু এই তৰা ছাছপেন্স ছবিখনত তাৰ কোনো ব্যতিক্ৰম নহয়। আপোনালোকে যদি অসমৰ জীয়া জনজীৱনৰ, গাঁৱলীয়া জনজীৱনৰ জীয়া ছবি এখন চাব বিচাৰে, তেতিয়াহ'লে এই তৰা ছাছপেন্স ছবিখন নিশ্চয়কৈ এবাৰ চাব পাৰে। এতিয়া আহিছোঁ অন্য এটা ইণ্টাৰেষ্টিং কথালৈ। আপোনালোকৰ বহুতে হয়তো জানে, বহুতে হয়তো নাজানে। এই যে তৰা ছাছপেন্স ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিত দাস আৰু তৰালী দাস, দুয়োগৰাকী হৈছে অৰিজিনেলি হাজবেণ্ড ৱাইফ, অৰ্থাৎ ৰিয়েল লাইফতো তেওঁলোক গিৰিয়েক ঘৈণীয়েক। তাতোকৈ ডাঙৰ কথাটো হৈছে যে অভিজিত দাস হৈছে ৰীমা দাসৰ নিজা ভায়েক, আৰু সেই যে বাচ্চাকেইটা দেখা পাইছে, সেইকেইটা হৈছে তৰালী দাস আৰু অভিজিত দাসৰ নিজা সন্তান। তাতোকৈ ডাঙৰ কথা, এই যে ট্ৰেইলাৰটোত দেখা হৈছে এখন ৰেষ্টুৰেণ্ট, সেইখন হৈছে ৰীমা দাসৰ ভায়েকৰ নিজা ৰেষ্টুৰেণ্ট, আৰু ৰীমা দাসৰ ভায়েক হৈছে এগৰাকী সফল বিজনেছমেন। আৰু এতিয়া আহিছোঁ এই তৰা ছাছপেন্স ছবিখনৰ ট্ৰেইলাৰটো চাই পেলাই আচলতে মোৰ কেনেকুৱা লাগিলে। অভাৰঅলটো ট্ৰেইলাৰটো চাই পেলাই ভালেই লাগিছে। ক'ৰবাত নহয় ক'ৰবাত অকণমান দীঘল এটা ফিল হৈছে, কিন্তু দীঘল ফিল হ'লেও ইয়াৰ এটা ভাল দিশ হৈছে যে এই ছবিখনৰ কাহিনীৰ বিষয়ে আমি একো অনুমান কৰিব পৰা নাই, গতিকে ছবিখন চোৱাৰ প্ৰতি যিটো এক্সাইটমেণ্ট সেইটো হোৱা নাই। আৰু আপোনালোকে যদি মাছ চিনেমা বা কমাৰ্চিয়েল চিনেমা চাইহে ভাল পায়, তেতিয়াহ'লে এই ছবিখন চাবলৈ যোৱাৰ আগতে আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ হোৱাটো ভাল, কাৰণ ৰীমা দাসে তেনেকুৱা ধৰণৰ কোনো ছবি নবনায়। ৰীমা দাসৰ ছবিবিলাকত আপোনালোকে গ্লেমাৰ আৰ্টিষ্ট নাপাব, আৰু এই ছবিবিলাক হ'ব পিয়ৰ একদম বাস্তৱধৰ্মী ৰিয়েলিষ্টিক ছবি। গতিকে আপোনালোকে অসমীয়া জনজীৱনৰ, অসমীয়া সমাজৰ একদম জীয়া প্ৰতিচ্ছবি এটা পাব। গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ যদি ছবি চাই ভাল পায়, তেতিয়াহ'লে এই ছবিখনে নিশ্চয়কৈ ভাল পাব। আৰু আশা কৰোঁ এই ছবিখন এখন ব্লকবাষ্টাৰ ছবি হওক, এখন ভাল চিনেমা হওক। আৰু এই ছবিখনৰ বিষয়ে যি মই সৰু সৰু 2-এটা কথা কৈছোঁ, এই কথাবিলাক আপোনালোকে বাৰু আগতীয়াকৈ জানিছিল নেকি? যদি জানিছিল, কি জানিছিল তলত কমেণ্ট কৰি পেলাই জনাব। আৰু এই ছবিখন চাবলৈ আপোনালোকে কিমান আগ্ৰহী, সেই বিষয়ে তলত কমেণ্ট কৰি পেলাই জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।